এয়াই আছিল তেওঁৰ শেষ গান, শেষ অনুষ্ঠান। নহৌ বুলিয়েই নোহোৱা হৈ থাকিল জাতি মাটিৰ হকে গীত গাই ভাল পোৱা মানুহজন। ভোগালীৰ উৰুকাৰ আনন্দৰ মাজতেই ৰাজ্যবাসীলৈ আহিল বেয়া খবৰটো। কণ্ঠশিল্পী ৰাজীৱ শদিয়া আৰু নাই। অসমবাসীয়ে হেৰুৱালে এটি বিপ্লৱী কণ্ঠ। ৰাজনীতিয়ে সমাজখন ভাঙিলে আঁতৰি গ'ল মূল ককাই। শদিয়াৰ ৰাজীৱ শদিয়া জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ এজন শিল্পী, যাৰ বিপ্লৱী কণ্ঠত মোহাচ্ছন্ন অসমবাসী। অসমৰ সমাজ ৰাজনৈতিক বিষয়ত সদায় সৰব আছিল ৰাজীৱ শদিয়া। জাতি মাটিৰ গান গাই অসমবাসীৰ চেতনাক আলোড়িত কৰাই আছিল ৰাজীৱ শদিয়াৰ গীতৰ মূল উদ্দেশ্য। কা আন্দোলনৰ সময়তো বিপ্লৱী গীতেৰে জনগণক জাগ্ৰত কৰাৰ চেষ্টা কৰিছিল এইজন কণ্ঠশিল্পীয়ে। দেওবাৰে নিশা তিনিচুকীয়াৰ ফিলবাৰীৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে গৈছিল ৰাজীৱ শদিয়া। অনুষ্ঠান আৰম্ভ কৰি এটা গীত গোৱাৰ পাছতেই ঘটিছিল অঘটন। উপস্থিত ৰাইজৰ মাজত লাগিছিল হাহাকাৰ। আমাৰ গাড়ীখন ওলাই যাবলৈ সুবিধাকণ কৰি দিয়ে যেন সন্মুখৰ বাটটো সকলোকে এৰি দিবৰ বাবে আহ্বান জনাইছোঁ। মঞ্চত গীত পৰিৱেশন কৰি থাকোঁতেই ঢলি পৰিল ৰাজীৱ শদিয়া। হৃদৰোগত আক্ৰান্ত হৈ মঞ্চৰ পৰা তলত পৰিছিল শিল্পীজন। প্ৰচণ্ড বুকুৰ বিষ অনুভৱ কৰাত নিশাই ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল শদিয়াক। AMCHৰ ICUত চিকিৎসাধীন ৰাজীৱ শদিয়াই সোমবাৰে অৱশেষত হাৰ মানিলে নিয়তিৰ ওচৰত। খবৰ পাই চিকিৎসালয়ত এইদৰে ভিৰ কৰিলে ৰাজীৱ শদিয়াৰ অজস্ৰ অনুৰাগীয়ে। পৰিয়ালৰ লোকৰ মাজত ভাহি উঠিল কান্দনৰ বোল। বিপ্লৱী কণ্ঠশিল্পীজনৰ বিয়োগত এতিয়া শোকস্তব্ধ ৰাজ্যবাসী। ৰাজীৱ শদিয়াৰ বিয়োগত শোকৰ ছাঁ পৰিছে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনতো। সামাজিক মাধ্যমযোগে বিভিন্নজনৰ শোক প্ৰকাশ। শিল্পীজনৰ আকস্মিক বিয়োগত মৰ্মাহত সকলো। জাতি মাটিৰ গানৰ জৰিয়তে আচলতে অসমীয়া সমাজ জীৱনত যি জনমত গঠন কৰিছিল তেনেকুৱা এজন শিল্পী আচলতে আজি নাইকিয়া হৈছে। আৰু সেই গতিকেলৈ আমাৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি আমি কৈছোঁ। ৰাইজৰ এগৰাকী শিল্পীক হেৰুৱাই আমি সঁচাকৈ মৰ্মাহত হৈছোঁ। আৰু আজিৰ সময়ত গায়ক বহুত আছে অসমত, কিন্তু জাতি মাটি ভেটিৰ কাৰণে বিভিন্ন সময়ত মাত মতা যদি শিল্পী আছিলে তেতিয়াহ'লে কেৱল মাত্ৰ ৰাজীৱ শদিয়া আছিলে। আমি এই কথাটো মৰ্মে উপলব্ধি কৰোঁ। অসমবাসীৰ লগতে আমাৰ তিনিচুকীয়াবাসীৰ ৰাইজৰ বাবে আজি এটা গভীৰ দুখৰ দিন, কিয়নো মাটিক ভাল পোৱা, জাতিক ভাল পোৱা আমাৰ সকলোৱে শ্ৰদ্ধা সকলোৱে পৰিচিত ৰাজীৱ শদিয়া ডাঙৰীয়া আমাৰ মাজৰ পৰা ইতিমধ্যে বিদায় মাগিছে। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। অসমৰ জনতাৰ মন চেতনাত সদায় অমৰ হৈ ৰ'ব ৰাজীৱ শদিয়া। অসমৰ জাতীয় জীৱনে সন্মুখীন হোৱা সংকটৰ সময়বোৰত গীতৰ মাজেৰেই জনতাক জাগ্ৰত কৰা তেওঁৰ অৱদান স্মৰণীয় হৈ ৰ'ব। ৰাজীৱ শদিয়াৰ প্ৰতি NKTVৰ ফালৰ পৰাও জ্ঞাপন কৰিলোঁ গভীৰ শ্ৰদ্ধাঞ্জলি। ব্যুৰো ৰিপৰ্ট NKTV।